নমস্কাৰ ইতিবাতলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এটা বিতং খবৰ প্ৰায় 4 বছৰৰ পাছত নেপালত উপস্থিত হ'ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বুদ্ধ পূৰ্ণিমাৰ দিনাই নেপাল ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হৈ গৈ গৌতম বুদ্ধৰ জন্মস্থান লুম্বিনীত প্ৰথমে মায়াদেৱী মন্দিৰ দৰ্শন কৰি পূজা অৰ্চনা কৰে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মোদীৰ হৈতে নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবা আৰু তেওঁৰ পত্নীও উপস্থিত থাকে মায়াদেৱী মন্দিৰত বৌদ্ধ সংস্কৃতি আৰু ঐতিহ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি বৌদ্ধ সন্ন্যাসীসকলৰ হৈতে ধৰ্মীয় ৰীতি-নীতি সম্পন্ন কৰা দেখা গ'ল প্ৰধানমন্ত্ৰীগৰাকী মায়াদেৱী মন্দিৰ দৰ্শন কৰাৰ পাছতে নেপালত থকা প্ৰবাসী ভাৰতীয়সকলক সাক্ষাৎ কৰে নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাৰ হৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকতো অংশগ্ৰহণ কৰাৰ কথা নৰেন্দ্ৰ মোদীৰ অৱশ্যে এদিনীয়া ভ্ৰমণসূচীৰে নেপাললৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিয়লি 3:30 বজাত পুনৰ উভতি আহিব ভাৰতলৈ নেপাল ভ্ৰমণত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰস্তাৱিত পৰিকল্পনাৰ অধীনত ভাৰতৰ কুশীনগৰ আৰু লুম্বিনীৰ মাজত ৰেল লাইন স্থাপনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে লগতে ভাৰতীয় বৌদ্ধ স্থানসমূহক কপিলবস্তু আৰু লুম্বিনীলৈ পথৰ জৰিয়তে সংযোগ কৰাৰ ক্ষেত্ৰতো এক নতুন পৰিকল্পনা হাতত ল'ব দুয়োখন দেশে এবাৰ খবৰ ত্ৰিপুৰাৰ য'ত কেবিনেট মন্ত্ৰী হিচাপে 11 গৰাকী বিধায়কে শপত গ্ৰহণ কৰে দেওবাৰে ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী ডক্টৰ মানিক সাহাই শপত গ্ৰহণ কৰাৰ পাছতে আজি মন্ত্ৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান ভাৰতীয় জনতা পাৰ্টিৰ 9 জন আৰু IPFTৰ 2 জন সহ মুঠ 11 জন বিধায়কে কৰে শপত গ্ৰহণ ত্ৰিপুৰাৰ ৰাজভৱনত ৰাজ্যপালে নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায় জিষ্ণু দেৱ বৰ্মা NC দেৱ বৰ্মা ৰতনলাল নাথ প্ৰাঞ্জিত সিং ৰায় মনোজ কান্তি দেৱ শান্তনা চাকমা ৰাম প্ৰসাদ পল ভগৱান দাস সুশান্ত চৌধুৰী ৰামাপদা জামাতিয়া আৰু প্ৰেম কুমাৰ ৰেঙৰ শপত গ্ৰহণ ইয়াৰ খবৰ ত্ৰিপুৰাৰ য'ত কেবিনেট মন্ত্ৰী হিচাপে 11 গৰাকী বিধায়কে শপত গ্ৰহণ কৰিছে দেওবাৰে ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী মানিক সাহাই শপত গ্ৰহণ কৰাৰ পাছতেই আজি মন্ত্ৰী পৰিষদৰ এই শপত গ্ৰহণ অনুষ্ঠান ভাৰতীয় জনতা পাৰ্টিৰ 9 জন আৰু IPFTৰ 2 জন সহ মুঠ 11 জন বিধায়কে কৰে শপত গ্ৰহণ ত্ৰিপুৰাৰ ৰাজভৱনত ৰাজ্যপালে নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায় জিষ্ণু দেৱ বৰ্মা NC দেৱ বৰ্মা ৰতনলাল নাথ প্ৰাঞ্জিত সিং ৰায় মনোজ কান্তি দেৱ শান্তনা চাকমা ৰাম প্ৰসাদ পল ভগৱান দাস সুশান্ত চৌধুৰী ৰামাপদা জামাতিয়া আৰু প্ৰেম কুমাৰ ৰেঙৰ শপত গ্ৰহণ আমি তো মনে করি 1 বছরের মধ্যে দুবার আমি শপথ নিয়েছি আর শপথ যতবারই নিতে পারি ততবারই মনে করি একটা আনন্দের বিষয় এবং নিজেকে আমি ভাগ্যবানই মনে করি তো সেটাই আজকের দিনের জন্য আজকের এই শপথ সেটাই আমাকে মনে করিয়ে দেয় যে আমি আবার স্মরণীয় দিনে তৈরি করেছি তো স্বাভাবিক রূপে আনন্দ এবং আরও যেন বেশি করে মানুষের সেবায় নিয়োজিত হতে পারি তার জন্য আরও উৎসাহ বেড়েছে আরও কাজ করব ডাক্তার মানিক সাহাকে মানিয়ে নেওয়ার ক্ষেত্রে কি কোনো সমস্যা হতে পারে বাইরে থেকে অনেক মন্তব্য শোনা যায় আপনাকে নিয়ে দেখুন আমাদের পার্টিতে কোনো ব্যক্তি বিশ্বাসের স্থান নেই কোনো ব্যক্তির দ্বারা সিদ্ধান্ত হয় না ব্যক্তি সর্বদা আপনার পরিবর্তন হতে থাকে নেতৃত্বর ব্যক্তি এটা আমাদের দলীয়ভাবে একই জায়গা থেকে সিদ্ধান্ত হয় যেহেতু আমি ভারতীয় জনতা পার্টি দীর্ঘদিন ধরে করি আমি একটা বিষয় জানি যে ভারতীয় জনতা পার্টিতে দুটো বিষয় মান্যতা দিতে হয় বা দুটো বিষয় গুরুত্বপূর্ণ সেটা হচ্ছে ডেমোক্রেসি এবং ডিসিপ্লিন আমাদের পার্টিতে ডেমোক্রেসিও আছে আপনার কথা বলার অধিকার আছে আপনার মনের ভাব প্রকাশ করার অধিকার আছে আবার ডিসিপ্লিনের মধ্যে থেকে আপনার কাজ করতে হবে সেখানেও কোনো প্রকার পার্টি আপোষ করে না তো সেই জন্য আমি ডেমোক্রেসি হিসাবে আমার মনের ভাব প্রকাশ করেছি আবার ডিসিপ্লিনের মধ্যে থেকে আমি সেটাকে আবার আমার পার্টির মাধ্যমে আমি সেটাই আমি মেনে নিয়েছি আজি বুদ্ধ পূৰ্ণিমা উপলক্ষে তিব্বতীয় বৌদ্ধ ধৰ্মগুৰু দালাই লামাই জনালে শুভেচ্ছা প্ৰকৃত মানসিক শান্তিৰ বাবে গৌতম বুদ্ধৰ কথাত অধিক মনোযোগ দিবলৈ আহ্বান আধ্যাত্মিক ধৰ্মগুৰুগৰাকীৰ আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ কনফেডাৰেশ্যনৰ উদ্যোগত আৰু সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত বুদ্ধ পূৰ্ণিমাৰ ওপৰত এক ভিডিঅ' বাৰ্তা প্ৰদান কৰে দালাই লামাই বুদ্ধই তেওঁৰ শিষ্যসকলক সত্যৰ ওপৰত চিন্তা কৰি নিজৰ আধ্যাত্মিক অভিজ্ঞতা গঢ়ি তুলিবলৈ আহ্বান জনোৱা সন্দৰ্ভতো উল্লেখ কৰে দালাই লামাই
对是了，这套。 वाचा चित्ते कायेन वा ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ 15 সংখ্যক ছিজনে ৰচিলে নতুন ইতিহাস। একক ছিজনত সৰ্বাধিক ছিক্সাৰৰ অভিলেখ ভংগ কৰিছে এই বৰ্ষৰ IPL-এ। IPL 2022ত 61খন খেলত 873টা ছিক্স সম্পূৰ্ণ হৈছে। ইয়াৰ পূৰ্বে IPL 2018ত 872টা ছিক্সৰ সৰ্বোচ্চ অভিলেখ আছিল। চলিত ছিজনত 11খন মেচ বাকী থকাৰ সময়তেই ই 1000 ছিক্সৰ সীমা অতিক্ৰম কৰাৰো সম্ভাৱনা আছে। এতিয়ালৈকে IPL 2022ত আটাইতকৈ বৃহৎ ছিক্সৰ অভিলেখ গঢ়িছে পঞ্জাৱ কিংছৰ বিস্ফোৰক বেটছমেন লিয়াম লিভিংষ্টনে। লিভিংষ্টনে গুজৰাট টাইটান্সৰ বিৰুদ্ধে 117 মিটাৰ দৈৰ্ঘ্যৰ এটা ছিক্স মাৰি অভিলেখ গঢ়িছে। চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলখনত মুকেশ চৌধুৰীৰ বলিঙতো 108 মিটাৰ 6 স্ক'ৰ কৰিছে লিভিংষ্টনে। এবাৰ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক কটু সমালোচনা। দেৱেন্দ্ৰ ফাড়নবিছৰ এই কটু সমালোচনা ঠাকৰে চৰকাৰক বাবৰি মছজিদৰ গাঁথনিৰ সৈতে তুলনা কৰিলে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। শিৱসেনা নেতৃত্বাধীন চৰকাৰৰ ভৱিষ্যতে ক্ষমতাত নাথাকে বুলিও উল্লেখ কৰিছে ফাড়নবিছে। বিজেপিৰ উত্তৰ ভাৰত শাখাৰ উদ্যোগত মুম্বাইত অনুষ্ঠিত হিন্দীভাষী মহাসংকল্প সভাত এইদৰে আক্ৰমণাত্মক হৈ উঠে নেতাগৰাকী। এই সভাতে বিজেপি নেতাকৰ্মীৰ সৈতে হনুমান চালিচা পাঠ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। মহাৰাষ্ট্ৰত আজান আৰু হনুমান চালিচা পাঠ বিতৰ্কৰ মাজতে চৰ্চাত থকা নিৰ্দলীয় সাংসদ নৱনীত ৰাণাৰ পাছত এইদৰেই হনুমান চালিচা পাঠ কৰি মহাৰাষ্ট্ৰ চৰকাৰক কটু সমালোচনা দেৱেন্দ্ৰ ফাড়নবিছৰ। ভাষণৰ সময়ত আছাদুদ্দিন ওৱেইছিৰ প্ৰসংগ আনিও কটাক্ষ কৰে ঠাকৰেক। ঔৰংজেবৰ কবৰত শ্ৰদ্ধাঞ্জলি জনোৱা আছাদুদ্দিন ওৱেইছিক লৈ লজ্জাবোধ কৰিব লাগে বুলি উল্লেখ কৰে নেতাজনে। औरंगजेब की समाधि पर वो असदुद्दीन ओवैसी जाता है और माथा टेकता है और तुम देखते रह जाते हो। अरे शर्म करो, चुल्लू भर पानी में डूब मरो, चुल्लू भर पानी में डूब मरो। अरे ओवैसी सुन ले, कुत्ता भी ना पेशाब करेगा औरंगजेब की पहचान पर। अब जो भगवा लहराएगा पूरे हिंदुस्तान पर, अब जो भगवा लहराएगा पूरे हिंदुस्तान पर। দিল্লীত প্ৰচণ্ড গৰমৰ সময়তে চৰ্চাত এখন বিশেষ অটো যাত্ৰাৰ সময়ত যাত্ৰীক গৰমৰ পৰা পৰিত্ৰাণ দিবৰ বাবে মহেন্দ্ৰ কুমাৰ নামৰ অটো চালকজনৰ এই অনন্য পদক্ষেপ। অটোৰ ওপৰভাগত গঢ়ি তুলিছে এখন সেউজীয়া বাগিচা। 50 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাত সকাহ দিবলৈ ব্যৱস্থা কৰিছে বৈদ্যুতিক পাংখাৰ লগতে এয়াৰ কুলাৰৰ। এই সন্দৰ্ভত দিল্লীৰ সাংবাদিক ৰচনা শৰ্মাৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। दिल्ली की सड़कों पर हरे पीले ऑटो तो बहुत सारे दौड़ते हुए आपने देखे होंगे, लेकिन इन दिनों दिल्ली की सड़कों पर एक गार्डन वाला ऑटो भी दौड़ता हुआ नजर आ रहा है। जी हां, इस ऑटो के ऊपर चलता फिरता गार्डन बना हुआ है। जिस तरीके से दिल्ली में तापमान लगातार बढ़ता जा रहा है, ऐसे में ये ऑटो जो है उसके ऊपर बना हुआ गार्डन लोगों को किस तरीके से ठंडक दे रहा है, राहत दे रहा है। तस्वीरों में आप मेरे पीछे देख रहे होंगे गार्डन वाला ऑटो, जिसके ऊपर बकायदा एक गार्डन बनाया गया है जो कि ग्रीनरी भी दिखा रहा है। और साथ ही साथ दिल्ली के तापमान में जिस तरीके से तेजी होती जा रही है, ऐसे में ऑटो में सफर करने वाले मुसाफिरों को ठंडक का भी एहसास दे रहा है। तो आज हम भी इस ऑटो में बैठकर देखेंगे कि किस तरीके से ये गार्डन वाला जो ऑटो है वो गर्मी में लोगों को राहत दे रहा है। क्योंकि आपने देखा होगा कि जिस तरीके से टेम्परेचर लगातार बढ़ता जा रहा है, ऐसे में ऑटो में सफर करना बहुत ज्यादा मुश्किल हो जाता है। लेकिन इस ऑटो की क्या खासियत है ये आज हम आपको दिखाएंगे और किस तरीके से ये बढ़ते हुए टेम्परेचर में आपको राहत देगा। तो मैं भी इस ऑटो के पास पहुंच गई हूं और ऑटो में जो ड्राइवर साहब है जिन्होंने की ये पूरा गार्डन बनाया है, महेंद्र जी, वो भी हमारे साथ हैं, उनसे भी हम बात करेंगे। तो ये ऑटो में हम आ गए हैं और टेम्परेचर जो 48 से 49 डिग्री के करीब है। तो अब हम आपको इस ऑटो की खासियत दिखाएंगे। गर्मी का मौसम है, टेम्परेचर लगातार बढ़ता जा रहा है। तो यहाँ आप देखें तो ऑटो में कूलर भी लगा हुआ है, पंखा भी लगा होगा। और आप देखें तो मैं अपने कैमरा पर्सन से कहूंगी कि वो दिखाएं आपको ऑटो के अंदर का नजारा कि किस तरीके से यहाँ पर
पंखा लगा हुआ है जो गर्मी में राहत देता है, क्योंकि जब हम ऑटो में सफर करते हैं तो बहुत ज्यादा गर्म हवा का सामना करना पड़ता है, तो ऐसे में ये पंखा ठंडी हवा तो देता ही है। साथ ही साथ आपको 2 कूलर भी नजर आ रहे होंगे। घरों में तो हम गर्मी से बचने के लिए कूलर लगाते हैं, लेकिन ऑटो के अंदर कूलर लगा हुआ है, तो आप देख रहे हैं कि ये बढ़ते टेम्परेचर में लोगों को राहत देता है। और जिन्होंने ये गार्डन बनाया है उनसे भी बात करेंगे। तो हमारे साथ महेंद्र जी हैं और हम चलेंगे इस ऑटो में और देखेंगे कि किस तरीके से ये गर्मी में हमें राहत देगा। तो महेंद्र जी से भी हम बात कर लेते हैं। पहले महेंद्र जी ये बताइए, आपने ये गार्डन जो बनाया है कैसे आया आइडिया? ये मैं 2 साल से लगा रखा हूँ मैडम। ये गर्मियों में पूरा तपता था, बहुत गर्मी से मैं मतलब तपन हो जाता था, तो फिर मैंने सोचा कि पौधा लगा लेते हैं इसके ऊपर। 1-2 बार पानी भी डालना पड़ता है इस पे, तो पौधा बिल्कुल ठंडा रहता है एकदम से। और एक तरह के पौधे नहीं, 25 तरह के पौधे हैं, आप पौधा गिन भी नहीं सकते हैं, इतने पौधा है इसके अंदर में। बिल्कुल 25 तरीके के पौधों की बात आप कर रहे हैं। तो आपने कहा कि गर्मी से राहत देने के लिए आपने ये बनाया, और जिस तरीके से देश की राजधानी का तापमान लगातार बढ़ता जा रहा है, तो जब मुसाफिर यहाँ पर बैठते हैं तो क्या कहते हैं, किस तरीके का एहसास होता है? बात करते होंगे, पूछते होंगे? पहले तो मेरा फोटो बनाते हैं, वीडियो खींचते हैं, वीडियो बनाते हैं, कहते हैं आपसे मैं इतना खुश हूँ कि आपने पौधा लगा रखे, गाड़ी पूरी ठंडी है। फिर बाद में ये भी कहते हैं 20 रुपए मेरे तरफ से इनाम भी है आपका। अच्छा। हाँ कि ये मैं आप रखो, 20 रुपए में इनाम दे रहा हूँ आपको, क्योंकि मैं आपको गाड़ी देख के ना, मैंने जिंदगी में कभी ऐसा गाड़ी नहीं देखा। अच्छा। मैंने बोला चलो हम तो पौधा लगा रखे हैं, पेड़ पौधा लगाने करे, आपकी गाड़ी फेमस हो रखी है वैसे ही। अच्छा। हाँ ये चीज को तो ये बताइए महेंद्र जी, आप कहाँ के रहने वाले हैं? मैं तो वैसे बिहार के रहने वाला हूँ, बेगूसराय जिला का। अच्छा। हाँ जी, यहाँ मैं गोपालपुर में रहता हूँ। अच्छा, तो दिल्ली में कब से रहते हैं? मैं दिल्ली में 25-30 साल हो गया मेरे को रहते हुए। बिहार जाते हैं? हाँ जी। तो बिहार में जो आपके रिश्तेदार परिवार वाले हैं, और ये ऑटो जिस तरीके से आपने बनाया है, गार्डन बनाया है, हाँ जी। आप कह रहे हो कि सेल्फी भी खींचते हैं लोग, मिलते भी हैं, तो वहाँ रहने वाले लोग किस तरीके से कहते हैं? वो सोचते हैं कि हम भी बनाए ऐसा कुछ? मैं जो पूछते हैं मेरे को तो मैं बता देता हूँ उनको, ये बात नहीं। जितने ड्राइवर भाई वो पूछते हैं, कार वाले भी पूछते हैं, मेरे पास कॉल आना शुरू हो गया कि मेरे गाड़ी पे आप लगा सकते हैं क्या? हम कहिए लगा तो दूंगा, लेकिन मैं ऑटो चला रहा हूँ। अच्छा। मैं तो ऑटो ड्राइवर हूँ, मैं दिन भर ऑटो चलाता हूँ, ऑटो से काम करता हूँ। बिल्कुल। हाँ। अच्छा ये बताइए, ये गार्डन कैसे बनाया, तैयार कैसे किया, क्या प्रोसेस पूरा इसका? कुछ नहीं करना था, 2-4 बोरियां डाल दी इसके ऊपर में। मतलब वो से ठंडी की वजह से मैंने लगाया था कि बोरियां डाल दे, फिर उसके बाद मेरा दिमाग में आया कि पौधा लगाओ इसके ऊपर में। अच्छा। तो फिर मैंने पौधा ही सब पे लगा दिया, 1-2 बार पानी डालना पड़ता, बस और कुछ नहीं करना होता इसके अंदर। तो कौन से खास पौधे लगाए हैं इसमें आपने? इसमें आम का है, अमरूद का, टमाटर है, भिंडी है, केले का पेड़ है, मतलब धनिया है, जो भी बहुत तरह के पेड़ है, इतने आप गिन नहीं पाएंगे इसके अंदर। দিল্লীত চলি থকা ধাৰাবাহিক উচ্ছেদ সম্পৰ্কত প্ৰতিক্ৰিয়া দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। MCDৰ শাসনৰ 15 বছৰত বিজেপিয়ে কি কাম কৰিলে বুলিও প্ৰশ্ন কেজৰিৱালৰ। নিৰ্বাচন অনুষ্ঠিত কৰিবলৈও আহ্বান অৰবিন্দ কেজৰিৱালৰ। বেদখল সমস্যা সমাধান কৰাৰ লগতে অকৰ্তৃত্বশীল কলনীসমূহৰ ক্ষেত্ৰতো ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে অৰবিন্দ কেজৰিৱালে। जिन लोगों ने थोड़े बहुत ऑल्टरेशन कर रखे हैं, ऐसे ऑल्टरेशन कर रखे हैं जिससे किसी को बाधा नहीं पहुंच रही। मान लीजिए किसी ने सड़क पे ऑल्टरेशन कर रखा है, उससे तो लोगों को बाधा पहुंचती है। किसी ने रास्ते पे कब्जा कर रखा है, उससे लोगों को बाधा पहुंचती है। ऐसे लोगों को मौका देके उनको हटाने के लिए कहा जाएगा। लोग हटाते हैं, कई बार हमने ऐसे प्रयास। উত্তৰ কোৰিয়াত এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কোভিডে। প্ৰথমবাৰৰ বাবে কোভিড সংক্ৰমণৰ কথা প্ৰকাশ কৰা দেশখনত সহস্ৰাধিক লোক আক্ৰান্ত হৈছে কোভিডত। দেশখনে প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে প্ৰথমজন লোক আক্ৰান্ত হৈছিল কোভিডত। তাৰ পিছৰ পৰাই দেশখন দৈনিক হাজাৰ হাজাৰ লোক আক্ৰান্ত হৈছে। বৰ্তমানলৈকে দেশখনত 15জন কোভিড আক্ৰান্তৰ মৃত্যু হৈছে যদিও যোৱা 3-4 দিনত জ্বৰৰ বাবেই প্ৰাণ গৈছে শতাধিক লোকৰ। দেশখনত অচিন জ্বৰত আক্ৰান্ত হৈছে 8 লাখৰো অধিক লোক। দেশখনে ইয়াক ৰহস্যজনক জ্বৰ বুলি অভিহিত কৰিছে। বৰ্তমানলৈকে উত্তৰ কোৰিয়াত কোভিডৰ কোনো ভেকচিন প্ৰদান নকৰাৰ ফলতো সংক্ৰমণ বৃদ্ধিৰ আশংকা কৰা হৈছে। জনপ্ৰিয় কণ্ঠশিল্পী নেহা কক্কৰৰ স্বামী ৰোহনপ্ৰীত সিঙৰ হোটেলৰ কোঠাত চোৰৰ লুটপাট। হিমাচল প্ৰদেশৰ এখন হোটেলত আশ্ৰয় লৈ থকা সময়তে শনিবাৰে চোৰে লৈ যায় ৰোহনপ্ৰীতৰ এটা আইফোন, আইৱাটছ, হীৰাৰ আঙঠি আৰু নগদ ধন।
পাঞ্জাবী গায়ক ৰোহনপ্ৰীতে ব্যক্তিগত কাৰণত হিমাচল প্ৰদেশৰ হোটেলখনত আশ্ৰয় লৈছিল। চুৰিৰ ঘটনাৰ পিছতেই থানাত গোচৰ ৰুজু কৰিছে নেহাৰ স্বামীয়ে। উল্লেখযোগ্য যে 2020 চনত নেহা কক্কৰৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল ৰোহনপ্ৰীত। ভাৰতীয় জনতা পাৰ্টিৰ কাম-কাজ আৰু ইতিহাসৰ বিষয়ে বিশ্ববাসীক সজাগ কৰাৰ উদ্দেশ্যে নো বিজেপি শীৰ্ষক কাৰ্যসূচী। আজি বিয়লি 4 বজাত দলটোৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই দিল্লীস্থিত 14খন দেশৰ দূতাবাসৰ মুৰব্বীসকলৰ সৈতে মিলিত হ'ব আলোচনাত। এই পদক্ষেপৰ জৰিয়তে দলটোৱে নিজৰ ঐতিহাসিক যাত্ৰা, মতাদৰ্শ, গাঁথনি আৰু কাৰ্যকলাপৰ বিশদ তথ্য দাঙি ধৰিব। এই কাৰ্যসূচীৰ সময়তে জনসংঘ আৰু বিজেপিৰ যাত্ৰাক চিত্ৰিত কৰাৰ বাবে এখন তথ্যচিত্ৰও প্ৰদৰ্শন কৰা হ'ব। বিজেপিৰ সভাপতি JP নাড্ডায়ো বিদেশী অতিথিৰ প্ৰশ্নৰ উত্তৰ দিব। দলৰ সভাপতি JP নাড্ডাৰ উপৰিও ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিং, ৰাষ্ট্ৰীয় উপ-সভাপতি ডি অৰুণা, দলৰ বৈদেশিক পৰিক্ৰমাৰ ভাৰপ্ৰাপ্ত বিজয় চৌথাইৱালা আৰু ৰাষ্ট্ৰীয় মুখপাত্ৰ জাফৰ ইছলামেও অংশগ্ৰহণ কৰিব এই বিশেষ অনুষ্ঠানত। চলিত বছৰত বিজেপিয়ে 6 এপ্ৰিলৰ প্ৰতিষ্ঠা দিৱসত নো বিজেপি নামেৰে এই কাৰ্যসূচী আৰম্ভ কৰিছিল। অৰ্থাৎ বিজেপিক বুজক, বিজেপিক জানক। ইয়াৰ অধীনত 6 এপ্ৰিলত বিজেপিৰ প্ৰতিষ্ঠা দিৱসত JP নাড্ডাই 13খন দেশৰ মুৰব্বীসকলক সাক্ষাৎ কৰে। ৰাজস্থানৰ উদয়পুৰত সামৰণি পৰিল কংগ্ৰেছৰ চিন্তন শিবিৰৰ। জনতাৰ পৰা ক্ৰমাৎ বিচ্ছিন্ন হৈ পৰা দলটোক পুনৰুদ্ধাৰৰ চেষ্টা কেন্দ্ৰীয় নেতৃত্বৰ। নৱ চিন্তন শিবিৰৰ পাছতেই জনতাৰ সৈতে দলটোৰ সংযোগ বিচ্ছিন্ন হোৱা বুলি উল্লেখ কৰি তৎকালীনভাৱে সংশোধনৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। দেশবাসীৰ সৈতে সম্পৰ্ক পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে দলটোৰ অধ্যক্ষ সোনিয়া গান্ধীয়ে চলিত বৰ্ষৰ 2 অক্টোবৰৰ পৰা কংগ্ৰেছে ভাৰত যাত্ৰা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। দলটোৱে 3দিনীয়া চিন্তন শিবিৰৰ অন্তত নেতৃত্বৰ ভূমিকাত নতুন আৰু যুৱ প্ৰজন্মক স্থান দিয়াৰ বাবে কেইবাটাও সাংগঠনিক সংস্কাৰৰ কথা ঘোষণা কৰে। দলটোক পুনৰুদ্ধাৰৰ বাবে চলিত বছৰতেই কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ পদযাত্ৰা কৰিব ৰাহুল গান্ধীয়ে। অৱশ্যে এই সম্পৰ্কে এতিয়াও কোনো চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাই দলটো। We will undoubtedly leave re-energized with the refreshed spirit of collective purpose. Before we do that, let me make the following 4 specific announcements in addition to the Navsankalp that has just been adopted. So we will launch a national Kanyakumari to Kashmir Bharat Jodo Yatra. Beginning on Gandhi Jayanti this year. All of us, young and old, will participate in it. सोनिया जी ने जो कहा कल, उन्होंने बिल्कुल सही बात बोली है। आज हम सिर्फ 2 राज्यों में हमारी सरकारें हैं। अब आने वाले समय में जो चुनौती हमका सामना करने के लिए हर व्यक्ति को एक कलेक्टिव लीडरशिप दिखानी पड़ेगी और मिलकर काम करना पड़ेगा। और हम सब चाहते हैं कि आने वाले विधानसभा और 2024 का लोकसभा, वहाँ पर हम जनता का विश्वास जीत सकें। उसके लिए जिसको जो भी त्याग और समर्पण करना है, सब करने को तैयार हैं। जहाँ तक आपने कहा कि युवाओं को महत्व देने की बात है, ये विषय, इस पर चर्चा हो रही है कि कैसे युवाओं की भागीदारी, SC, ST, महिला, दलित, OBC, इन सब लोगों को कैसे हम और प्रमुख रूप से राजनीति में अपनी पार्टी के अंदर जगह दें, उनका महत्व को और बढ़ाएं। और मुझे लगता है इस पर सहमति बन रही है, कल तक इस पर निर्णय लेंगे। 21 জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক লৈ দেশৰ সেনা জোৱানসকলেও আৰম্ভ কৰিছে অনুশীলন। ইতিমধ্যে সাজু হৈ উঠিছে ITBPৰ জোৱানসকল। উত্তৰাখণ্ডৰ হিমালয়ৰ শিখৰত 15,000 ফুট উচ্চতাত যোগ অনুশীলনত ব্যস্ত এইসকল সেনা জোৱান। দেশৰ সুৰক্ষাৰ বাবে প্ৰচণ্ড শীত আৰু হিম প্ৰবাহকো নেওচি কৰ্তব্যত নিয়োজিত এইসকল জোৱানৰ এয়া যোগ অনুশীলন। অনুশীলনৰ এই ভিডিঅ' ছ'চিয়েল মিডিয়াৰ জৰিয়তে নিজেই শ্বেয়াৰ কৰিলে ITBP। আমেৰিকাৰ দুটাকৈ স্থানত গুলীচালনাৰ ঘটনা। টেক্সাছৰ হেৰিছ কাউণ্টিৰ এখন বজাৰ আৰু কেলিফৰ্ণিয়াৰ এটা গীৰ্জাত সংঘটিত হয় এই আক্ৰমণ। দুৰ্বৃত্তৰ গুলীচালনাত হেৰিছ কাউণ্টিত 2জন লোক নিহত হোৱাৰ লগতে কেলিফৰ্ণিয়াত গুলীচালনাত মৃত্যু হৈছে এজনৰ। ইফালে এই ঘটনাত আহত হৈছে 5জনৰো অধিক লোক।
বিগত 2টা দিনত আমেৰিকাত সংঘটিত হৈছে 3টাকৈ গুলীচালনাৰ ঘটনা। হেৰিছ কাউণ্টিৰ এয়াৰলাইন বজাৰত 2টা দলৰ মাজত সংঘটিত গুলীয়াগুলীৰ ফলতেই মৃত্যু হৈছে 2জন লোকৰ। ইফালে দেওবাৰে বিয়লি অৰেঞ্জ কাউণ্টিৰ এটা গীৰ্জাত সংঘটিত গুলীচালনাত মৃত্যু সাৱটি লৈছে আন এজন লোকে। আনফালে যুদ্ধৰ শেষ কেতিয়া? ৰাছিয়া ইউক্ৰেইনৰ মাজত মাহৰ পিছত মাহ অব্যাহত থকা যুদ্ধ সম্পৰ্কে মন্তব্য ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীৰ। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধক বৰ্ণসংকৰ যুদ্ধ আখ্যা চাৰ্গেই লেভৰভৰ। বছৰৰ পিছত বছৰ এই বৰ্ণসংকৰ যুদ্ধ চলি থকাৰো আশংকা প্ৰকাশ কৰিলে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লেভৰভে। Обличается тем, что коллективный Запад нам объявил тотальную гибридную войну. И трудно прогнозировать, сколько все это продлится, но ясно, что западным политикам, конечно же, надо понять, что их потуги. সাংহাই সহযোগিতা সংস্থাৰ তত্ত্বাৱধানত আজি নতুন দিল্লীত আঞ্চলিক সন্ত্ৰাসবাদ বিৰোধী গাঁথনিৰ আলোচনা। এই বৰ্ষত ভাৰতে আয়োজন কৰিছে এই বৈঠক। পৰে পৰা আৰম্ভ হোৱা এছচিঅ'ৰ এই বৃহৎ সন্ত্ৰাসবাদ বিৰোধী বৈঠকত এছচিঅ'ৰ সকলো সদস্যই অংশগ্ৰহণ কৰিছে। পাকিস্তানৰ পৰা অহা এটা আন্তঃ মন্ত্ৰালয়ৰ প্ৰতিনিধি দলে শনিবাৰে ৱাঘা সীমান্ত হৈ ভাৰতত উপস্থিত হয়। তথ্য অনুসৰি 20 মে'লৈকে পাকিস্তানৰ প্ৰতিনিধি দলটো ভাৰতত থাকিব। যোৱা মাহত এছচিঅ'ৰ সদস্য ৰাষ্ট্ৰৰ উপবিদেশ মন্ত্ৰীসকলে মস্কোত আলোচনাত মিলিত হৈছিল। এই আলোচনাত আফগানিস্তানত অচিৰেই এখন সৰ্বাংগীন চৰকাৰ গঠন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। আৰু ইয়াৰ লগে লগে সময় হৈছে ত্ৰিপাত্ৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। সাধারণ স্টিল এনেকৈ পরে মাইথন স্টিল